হৈছিল 2011 চনৰ বুধবাৰৰ ৰাতিপুৱাৰ কথা। এবাৰ শুনিবচোন, মন চুই যাব। জুবিন গাৰ্গ, বহুত ভোক লাগিছে, দুটা লুচি খাই আহোঁ। তহঁতে গাড়ীখনতে অলপ বহ। জুবিন গাৰ্গ, ঐ দোকানী, খাবলৈ কি আছে? দোকানী, দাদা লুচি আৰু ভাজি। দোকানী, দাদা লুচি কেইটা দিম? জুবিন গাৰ্গ, দুটা দে পাতলকৈ। দোকানী, বাৰু দাদা 2 মিনিট। জুবিন গাৰ্গ, কোনো কথা নাই, তই বনা, মোৰ ভোক লাগিছে বহুত, অলপ পাৰিলে সোনকালে কৰিবিচোন। প্ৰগ্ৰেম কৰি আহিছোঁ, ৰাতিটো একো খোৱা নাই। দোকানী, 2 মিনিটৰ পাছত। দাদা, আপোনাৰ লুচি। জুবিন গাৰ্গ, দে, তই সাংঘাতিক বহুত ভাল বনাইছ দেখোন। দোকানী, মিচিকিয়াই হাঁহি মাৰি, নহয় দিয়ক দাদা। জুবিন গাৰ্গ, তই চব্জি কি দি বনাইছ? দোকানী, দাদা পানীলাও, আলু আৰু মটৰ।